নমস্কাৰ, মই ঋতুস্মিন শৰ্মা। বিগত এসপ্তাহ ধৰি এটা বিশেষ বিষয় চৰ্চিত হৈ আছে। চীনৰ পিপুলছ লিবাৰেশ্যন আৰ্মিয়ে ভাৰতৰ ভূখণ্ডৰ বহু ভিতৰলৈ সোমাই আহিছে। ভাৰতীয় সেনাবাহিনী লাডাখত পৰাজিত হৈছে। কিন্তু এয়া সঁচা হয় জানো? আজি আমি আপোনাক কম ইয়াৰ আঁৰৰ কাহিনী। এতিয়া ৬২ৰ ভাৰত নহয়, মন গ'লেই কোনোবা ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিব পাৰিব। আহক মানচিত্ৰখন এবাৰ চাওঁ। পূবৰ পৰা পশ্চিমলৈ, অৰুণাচলৰ পৰা ছিকিম, উত্তৰাখণ্ড হৈ লাডাখলৈ যাওঁ আহক। চীনৰ সৈতে থকা এই সীমা প্ৰায় ৩,৮০০ কিলোমিটাৰ। এই সীমাই সদায় বিতৰ্কৰ সূত্ৰপাত ঘটায় ভাৰত আৰু চীনৰ মাজত। এই সীমাসমূহৰ বেলেগ বেলেগ নাম আছে। পূবফালে থকা সীমাটোক কোৱা হয় মেকমোহন লাইন বুলি। ১৯১৪ চনতে এই সীমা নিৰ্দিষ্ট কৰা হৈছিল। সেয়া ব্ৰিটিছৰ দিনৰ কথা আছিল। সেই সময়ত এক প্ৰকাৰ তিব্বত পৃথক ৰাষ্ট্ৰ আছিল। মেকমোহন লাইনে তিব্বত আৰু চীনৰ সীমা নিৰ্ধাৰণ কৰিছে অৰুণাচল প্ৰদেশৰ সৈতে। পিছত চীনে দখল কৰে তিব্বত আৰু মেকমোহন লাইনে চীনৰ সীমা হৈ পৰিছে এতিয়া। পশ্চিম প্ৰান্তত লাডাখ সীমান্তক কোৱা হয় লাইন অৱ এক্সুৱেল কণ্ট্ৰল বা LAC বুলি। কাৰণ এতিয়ালৈ ভাৰত, চীন কোনো এখন দেশেই লাডাখ সীমান্তত সীমা নিৰ্ধাৰণ কৰিব পৰা নাই, যাৰ বাবে বিতৰ্কৰ সূত্ৰপাত ঘটি থাকে। ছিকিম আৰু উত্তৰাখণ্ডৰ সীমা দুয়োখন দেশৰ সীমা প্ৰায় নিৰ্ধাৰণ হৈ আছে, যাৰ বাবে এই অংশক আন্তঃৰাষ্ট্ৰীয় সীমা বুলি কোৱা হয়। এই বিষয়ে এতিয়া বেছি গভীৰতালৈ নাযাওঁ। আহক এই সীমাসমূহত ভাৰতে কিদৰে সৈন্যবাহিনী মোতায়েন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল সেয়া ক'ব বিচাৰিছোঁ। সেয়া আৰম্ভ হৈছিল ১৯৬২ৰ পিছৰ পৰাই। ১৯৬২ চনত চীনা সৈন্যই কোনো বাধা নোপোৱাকৈ টাৱাং, ভালুকপুং পাৰ হৈ প্ৰায় তেজপুৰ পাইছিলহি। সেই সময়ত ভাৰতীয় সেনাবাহিনী সাজু নাছিল। অস্ত্ৰ শস্ত্ৰৰ ব্যাপক অভাৱ আছিল ভাৰতীয় সেনাৰ। কাৰিকৰী দিশতো বহু পিছ পৰি আছিল। প্ৰকৃত নেতৃত্বৰো অভাৱ আছিল ভাৰতীয় সেনাবাহিনীত, যাৰ বাবে চীনা সৈন্যই কোনো বাধাৰ সন্মুখীনেই নহ'ল। লাডাখৰ কিছু অংশতো ১৯৬২ চনৰ ২০ অক্টোবৰৰ পৰা ২০ নৱেম্বৰৰ ভিতৰত অনুৰূপ ঘটনা সংঘটিত হৈছিল। কিন্তু সেয়া সেই সময়ৰ কাহিনী আছিল। সেয়া এতিয়া বুৰঞ্জী। আজি ৫৮ বছৰৰ পিছত ভাৰতীয় স্থল আৰু বায়ু সেনা অত্যাধুনিক, বিশাল আৰু শক্তিশালী তথা সঠিক স্থানত মোতায়িত কৰা হৈছে। পূৰ্বৰ মেকমোহন লাইনৰ পৰা ছিকিম, উত্তৰাখণ্ড হৈ LAC লৈকে সমগ্ৰ সীমান্তত আজিৰ তাৰিখত ভাৰতীয় সেনা জাগ্ৰত প্ৰহৰী। এই সুদীৰ্ঘ সীমান্তত ভাৰতীয় সেনাবাহিনী কিদৰে মোতায়েন কৰা হৈছিল তাৰ এক বিস্তৃত বিৱৰণ আজিৰ প্ৰতিবেদনত দিবলৈ চেষ্টা কৰিম। আমি কৈ থওঁ, ভাৰত চৰকাৰে ৰাজহুৱা কৰা তথ্যৰ ভিত্তিতহে এইখিনি কোৱা হৈছে। সেনাৰ গোপন গতিবিধি আমাৰ জনাৰ অধিকাৰ নাথাকে। প্ৰথমে আৰম্ভ কৰোঁ অৰুণাচল প্ৰদেশৰ পৰা। মাটিকালি ৮৬,০০০ বৰ্গ কিলোমিটাৰ। তিব্বতৰ সৈতে অৰুণাচলত লাগি থকা এই সীমা চোৱা চিতা কৰে দুটাকৈ বৃহৎ সেনাৰ গোটে। এটা গোট থাকে ডিমাপুৰত, যাক কোৱা হয় 3 কোৰ, আৰু আনটো গোট থাকে তেজপুৰত, যাক কোৱা হয় 4 কোৰ বুলি। প্ৰতিটো কোৰৰ অধীনত আছে ৩টাকৈ মাউণ্টেইন ডিভিজন। এই মাউণ্টেইন ডিভিজনে অৰুণাচল সীমাক সদায় সুৰক্ষা দি আহিছে। তেজপুৰত থকা 4 কোৰৰ হেডকোৱাৰ্টাৰত আছে সুখয় এয়াৰৱেজ। সুখয় শক্তিশালী বায়ুসেনাৰ ফাইটাৰ জেট। এইবাৰ আহিছোঁ ছিকিমলৈ। ছিকিমক চীনৰ পৰা সুৰক্ষা দিয়ে 33 কোৰে। হেডকোৱাৰ্টাৰ শিলিগুৰি, সুখনা অঞ্চলত। 33 কোৰৰ আছে 3টাকৈ বিশেষ মাউণ্টেইন ডিভিজন, যাৰ বাবে নিৰাপদ হৈ থাকে ছিকিম সীমান্ত। ছিকিমৰ সীমান্তৰ নাকুলামত বিগত মে' মাহত চীনা সৈন্যৰ সৈতে এলব' ফাইটত লিপ্ত হৈছিল ভাৰতীয় সেনাবাহিনী। 33 কোৰৰ সেনাৰ মাউণ্টেইন ডিভিজনে উভতাই পঠিয়াইছিল চীনা সৈন্য। ছিকিমৰ নাথুলাৰ সীমান্তত ১৯৬৭ চনত পৰাস্ত হৈছিল চীনা সৈন্য। ২০১৪ চনমানৰ পৰাই সীমান্তৰ প্ৰতি থকা ভাৰতৰ দৃষ্টিক্ৰমাত সলনি হৈ পৰিছিল। ১৯৬২ৰ দৰে কাণ্ড এতিয়া চীনে সহজে কৰিব নোৱাৰে। লাডাখ আৰু উত্তৰাখণ্ডৰ চীনা সীমান্তৰ কথা আমি পিছত ক'ম। কিন্তু তাৰ আগতে কওঁ, ২০১৪ চনৰ পিছত ভাৰত চৰকাৰে মাউণ্টেইন ষ্ট্ৰাইক কোৰ বাহিনী গঠনৰ সিদ্ধান্ত লয়। এই বাহিনী প্ৰতিৰোধৰ বাবে নহয়, আক্ৰমণৰ বাবে গঠন কৰা হৈছিল। মাউণ্টেইন ষ্ট্ৰাইক কোৰৰ হেডকোৱাৰ্টাৰ পশ্চিমবংগৰ পানাগড় অঞ্চলত। 17 কোৰে চোৱা চিতা কৰে এই আক্ৰমণ বাহিনীক। সীমাত এই বাহিনী মোতায়েন কৰা হয়।
মাউণ্টেইন ষ্ট্ৰাইক ক'ৰৰ সেনা সঞ্চালন আৰু মোতায়েনৰ স্থান গোপনে ৰখা হয় আৰু সলনি হৈ থাকে প্ৰতি মুহূৰ্তত, যাক সেনাৰ ভাষাত ছুইং ডিপ্লয়মেণ্ট বুলি কোৱা হয়। 17 ক'ৰৰ ভূমিকা অৰুণাচলৰ পৰা লাডাখলৈকে থাকে। চীনৰ সেনা বাহিনীৰ গতিবিধিৰ ওপৰত ভিত্তি কৰি 17 ক'ৰে সেনাৰ সঞ্চালন কৰে। এইবাৰ আহিছোঁ উত্তৰাখণ্ডলৈ। উত্তৰাখণ্ডৰ সীমা বিতৰ্কৰ বাহিৰত থাকে, কাৰণ এই সীমা দুয়োখন দেশে মানি লৈছে আৰু ইয়াক আন্তঃৰাষ্ট্ৰীয় সীমা বুলি কোৱা হয়। উত্তৰাখণ্ড সীমান্তৰ দায়িত্বত থাকে 1 ক'ৰ, হেডকোৱাৰ্টাৰ বাৰেলী। বাৰেলী সেনাৰ ৰিজাৰ্ভ হেডকোৱাৰ্টাৰ বুলিও জনা যায়। এই বাহিনীৰ দুটা দায়িত্ব থাকে, ডুৱেল ডিউটি। প্ৰয়োজনত পূব সীমান্তৰ দায়িত্বও ল'ব পাৰে আৰু প্ৰয়োজনত পশ্চিম সীমান্তৰ দায়িত্ব ল'ব পাৰে, যিহেতু এই ক'ৰ মধ্য প্ৰান্তত অৱস্থিত। এইবাৰ আহিছোঁ যোৱা এমাহ ধৰি হুলস্থুল হৈ থকা লাডাখ অঞ্চললৈ। লাডাখ সীমান্তত আটাইতকৈ কম ধ্যান দিছিল ভাৰতীয় সেনা বাহিনীয়ে এটা সময়ত, কাৰণ এই সীমা অত্যন্ত জয়াল আৰু বহু উচ্চতাত অৱস্থিত। 1999 চনৰ কাৰ্গিল যুদ্ধৰ আগলৈকে লাডাখ সীমান্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল সেনাৰ 15 ক'ৰৰ ওপৰত। 15 ক'ৰৰ হেডকোৱাৰ্টাৰ শ্ৰীনগৰত। 15 ক'ৰে একে সময়তে লাডাখ সীমান্ত আৰু শ্ৰীনগৰ সীমান্তৰো দায়িত্ব বহন কৰিছিল। কিন্তু এতিয়া সেই সময় সলনি হৈছে। লেহ অঞ্চলত গঢ়ি তোলা হৈছে 14 ক'ৰ নামৰ নতুন বাহিনী। কাৰাকোৰম পাছৰ পৰা আৰম্ভ কৰি ডিবিঅ' ঝুমুৰ ডেকচুকলৈ চীনা সৈন্যৰ তীক্ষ্ণ দৃষ্টি ৰাখে এই 14 ক'ৰে। 14 ক'ৰৰ 3টা বিশেষ ডিভিজন আছে। 1915 চনৰ পিছৰ পৰাই অভূতপূৰ্ব ৰূপত সেনা শক্তিশালী কৰিলে লাডাখত ভাৰতে। ডিবিঅ'ৰ বাবে এক স্বতন্ত্ৰ ইনফিনিটি ব্ৰিগেড গঠন কৰা হ'ল। লগতে গঢ়ি তোলা হয় এক স্বতন্ত্ৰ আৰ্মান ব্ৰিগেড। প্ৰথমবাৰলৈ অত্যাধুনিক টেংক মোতায়েন কৰা হয় লাডাখত। 1962 চনৰ পিছত লাডাখলৈ টেংক অনাৰ পৰম্পৰা আৰম্ভ হৈছিল, কাৰণ ডেমচুক, কাৰো, কেৰি আদি সমতল ভূমিত প্ৰয়োজন হ'ব বুলি ভাবি টেংক কঢ়িয়াই অনা হয় লাডাখলৈ। চিয়াচিনতো এক স্বতন্ত্ৰ ব্ৰিগেড গঠন কৰা হয়। অৱশ্যে চিয়াচিন অঞ্চলৰ সৈতে চীনৰ কোনো সম্পৰ্ক নাই। মুঠতে অৰুণাচলৰ পৰা লাডাখলৈ এনেকুৱা এটা সীমান্ত নাই য'ত ভাৰতৰ শক্তিশালী প্ৰতিৰোধৰ আৰু আক্ৰমণৰ বাহিনী নাই। কেৱল স্থলসেনাই নহয়, অৰুণাচলৰ পৰা লাডাখলৈ বায়ুসেনাও সীমান্তত সাংঘাতিক এতিয়া শক্তিশালী। বিগত 10টা বছৰত কেৱল অৰুণাচলতেই বায়ুসেনাৰ 6টাকৈ এডভান্সড লেণ্ডিং গ্ৰাউণ্ড নিৰ্মাণ কৰা হৈছে, চমুকৈ যাক কোৱা হয় ALG বুলি। লাডাখৰ ডিবিঅ'ত থকা এয়াৰবেছ কাৰ্যক্ষম কৰি তোলা হৈছে। এতিয়া এই এয়াৰবেছত ভাৰতীয় বায়ুসেনাৰ হাৰকিউলিছৰ দৰে অত্যাধিক বিশাল আকাৰৰ বিমানেও অৱতৰণ কৰিব পাৰে। প্ৰয়োজনত নিমিষতেই সেনা বাহিনীক এয়াৰলিফ্ট কৰি সঠিক স্থানত মোতায়েন কৰিব পাৰে ভাৰতীয় বায়ুসেনাই। লাডাখৰ নিয়মা অঞ্চলতো আন এক এয়াৰবেছ কাৰ্যক্ষম হৈ উঠিবলৈ গৈ আছে। আমি এই কথাও পাহৰিব নালাগে যে বিগত 5-6টা বছৰত চীনৰ সীমা পৰ্যন্ত অত্যাধুনিক পথ নিৰ্মাণ কৰিছে ভাৰতে। সেনাৰ সঞ্চালনৰ সুবিধাৰ্থে বগীবিল, ধলা শদিয়াৰ দৰে অত্যাধুনিক দলং অসংখ্য স্থানত মুকলি কৰিছে ভাৰতে। চীনা সীমা পৰ্যন্ত ভাৰতে অতি খৰ গতিত পথ নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে। আনকি লাডাখৰ গালৱাল ভেলীত ভাৰতে নিৰ্মাণ কৰা চিয়ক টাৰ্বুক ডিবিঅ' পথৰ বাবে শেহতীয়াকৈ লাডাখত এই পৰিস্থিতিটো সৃষ্টি হৈছে। এই 55 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ ফলত চীনা সীমালৈ নিমিষতে যুদ্ধৰ সামগ্ৰী সেনাবাহিনী কঢ়িয়াব পৰা যায়। সেইবাবে চীনা সৈন্যই দুখোজ সোমাবলৈ চেষ্টা কৰিলেই এতিয়া ভাৰতৰ সৈন্যবাহিনীয়ে চীনা সৈন্যক আগভেটি ধৰে। আগতে চীনা সৈন্যই সোমাই আহিছিল, কিন্তু এতিয়া নোৱাৰে, যাৰ বাবে এতিয়া ঘনাই ঘনাই চীনা আৰু ভাৰতৰ সৈন্যৰ হতাহতিৰ খবৰো শুনা যায়। ভাৰতৰ ছেটেলাইট ব্যৱস্থাও অত্যন্ত এতিয়া শক্তিশালী। চীনৰ প্ৰতিটো অভিপ্ৰায় আৰু কাম কাজৰ খবৰ ভাৰতে প্ৰতি মুহূৰ্তত লাভ কৰে। ভাৰতীয় সেনাত সংযুক্ত কৰা হৈছে বিশ্বৰ শ্ৰেষ্ঠ কাৰিকৰী প্ৰযুক্তি। এইখিনিতে 2008 চনত ভাৰত চৰকাৰে গঠন কৰা লেণ্ডমাৰ্ক সিদ্ধান্তৰ কথা মনলৈ আহিছে। চীনা সৈন্যই সোমাই আহিব বুলি ভাবি ভাৰতে লাডাখ সীমান্তৰ LAC পৰ্যন্ত পথ নিৰ্মাণ কৰিব খোজা নাছিল, সেই ভয় আছিল। 1962 চনৰ ভয়ৰ বাবে ভাৰতে এই নিয়ম মানি চলিছিল, কিন্তু 2008-9-10 চনৰ পিছৰ পৰাই সেয়া সলনি হ'ল। বিগত 8-10 বছৰ ভাৰতে সামৰিক ব্যৱস্থাৰ ৰেহ ৰূপেই সলনি কৰি দিছে। অত্যাধুনিক সা সুবিধা প্ৰদান কৰা হৈছে মাউণ্টেইন ডিভিজনত। প্ৰতিটো ফ্ৰণ্টতেই ভাৰতে চীনক
প্ৰতি খোজত ৰঙা চকু দেখুৱাইছে আৰু বুকু পাতি থিয় হৈছে 1962 চনৰ দৰে কথাবিলাক এতিয়া হৈ থকা নাই 1967 চনৰ কথা মনত আছেনে ছিকিমৰ নাথুলা পাছত চীনা সৈন্য পৰাজিত হৈছিল ভাৰতৰ লগত এই কথাখিনি শুনাৰ পিছত আপুনি এতিয়া ভাবেনে যে লাডাখত 50-60 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছে চীনা সৈন্য ৰাহুল গান্ধীৰ দৰে দায়িত্বশীল ৰাজনৈতিক নেতায়ো টুইট কৰি প্ৰকাশ কৰিছিল যে লাডাখত আসলতে 60 কিলোমিটাৰ পৰ্যন্ত ভিতৰলৈ সোমাই আহিছে চীনা সৈন্য বিভিন্ন সংবাদ মাধ্যমতো বিভিন্নজনে এনেবোৰ আশংকা ব্যক্ত কৰিছিল কিন্তু আপুনি ভাবকচোন এয়া সম্ভৱনে এনে শক্তিশালী সেনাবাহিনী মজুত থকাৰ পাছতো কোনোবাই বিনা যুদ্ধে ভাৰতৰ মাটিত প্ৰৱেশ কৰিব পাৰিবনে আজি আনকি চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাচুং ইয়াঙে প্ৰকাশ কৰিছে যে তেওঁলোকে লাডাখৰ যি স্থানত উত্তেজনা বৃদ্ধি পাইছে সেই স্থানত উত্তেজনা বৃদ্ধি কৰিব পৰা কোনো কাম নকৰে এয়া স্বয়ং মুখপাত্ৰই প্ৰকাশ কৰিছে আৰু এই বিবৃতিৰ পিছতেই উত্তেজনা ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ দিশে আগবাঢ়িছে চীনা প্ৰীতি থকা বহু লোক এতিয়াও ভাৰতত আছে কোনোবা বুদ্ধিজীৱী কোনোবা সাংবাদিক কোনোবা হয়তো লিখক আৰু তেওঁলোকেই এনেবোৰ কথা যেন প্ৰকাশ কৰে তেওঁলোকে কয় চীনা সৈন্য সোমাই আহিছে 60 কিলোমিটাৰ 50 কিলোমিটাৰ 100 কিলোমিটাৰ সোমাই আহিছে কিন্তু আমি কৈ থলো ভাৰত 1962 ভাৰত হৈ থকা নাই ইয়া 2020 ভাৰত আৰু হেয়া বুজিবলৈ আপোনালোকে চেষ্টা কৰক